গা ধোৱাৰ পূৰ্বে সাৱধান, অন্যথা পৰিব পাৰে বিপদত। গা ধোৱাৰ পূৰ্বে মানি চলা উচিত এইসমূহ নিয়ম। গা ধুবলৈ গৈ প্ৰথমে আপুনি কি কৰে কেতিয়াবা মন কৰিছেনে? বেছিভাগে প্ৰথমে মূৰ আৰু চুলি তিয়াই লয়। এয়া একেবাৰে উচিত নহয়। প্ৰচণ্ড গৰমত বা বাহিৰৰ পৰা আহি পোনে পোনে বাথৰুমত সোমাই মূৰত পানী ঢালিলে দ্ৰুতগতিত তেজ মূৰলৈ উঠি আহে। ইয়াৰ ফলত কৈশিক আৰু ধমনী একেলগে ছিগিব পাৰে, ফলত ষ্ট্ৰোক হয়। গা ধোৱাৰ ক্ষেত্ৰত বিভিন্ন নিয়ম মানি নচলিলে বা সাৱধানতা অৱলম্বন নকৰিলে ষ্ট্ৰোক বা মিনি ষ্ট্ৰোকৰ দৰে দীৰ্ঘস্থায়ী আৰু ভয়াৱহ সমস্যা হ'ব পাৰে। উল্লেখ্য যে শেহতীয়াকৈ গা ধোৱাৰ সময়ত ষ্ট্ৰোকত মৃত্যু বা পক্ষাঘাতত আক্ৰান্ত হোৱা ঘটনা দিনক দিনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। এনে ক্ষেত্ৰত গা ধুওঁতে চিকিৎসকসকলে সঠিক নিয়ম মানি চলিবলৈ পৰামৰ্শ আগবঢ়াইছে। গা ধোৱাৰ ক্ষেত্ৰত মানি চলিবলগীয়া কেইটামান নিয়ম হৈছে: মূৰত পানী ঢলাৰ আগতে ভৰিৰ পতা দুখন তিয়াই ল'ব লাগে। ইয়াৰ পাছত লাহে লাহে ওপৰৰ পিনে অৰ্থাৎ কান্ধলৈকে পানী ঢালিব লাগে। তাৰ পাছত মুখত পানী ল'ব লাগে। একেবাৰে শেষতহে মূৰত পানী ঢালিব লাগে। ৰাতি বা নিচেই পোৱা বাথৰুমলৈ যোৱাৰ পূৰ্বে অন্ততঃ ১.৫ মিনিট সময় বাহিৰত কটাওক, কিয়নো হঠাৎ টোপনিৰ পৰা উঠাৰ বাবে মগজুত সঠিকভাৱে অক্সিজেনৰ সৰবৰাহ নঘটিব পাৰে। এনেকুৱা হলে ষ্ট্ৰোক বা হাৰ্ট এটেকৰ আশংকা থাকে। সেয়েহে ৰাতি বা নিচেই পোৱা টোপনিৰ পৰা উঠি বাথৰুমত সোমোৱাৰ পূৰ্বে অন্ততঃ ১.৫ মিনিট সময় বাহিৰত কটাব লাগে। ষ্ট্ৰোকৰ পৰা হাত সাৰিবলৈ কি কৰিব? দেহৰ ওজনৰ ক্ষেত্ৰত সচেতন হওক। অতিৰিক্ত ওজন লাহে লাহে কমোৱাৰ চেষ্টা কৰিব লাগে। নিতৌ খাদ্য তালিকাত সুষম খাদ্য, পাচলি আৰু ফল মূল ৰক্ষা কৰিব লাগে। দৈনিক অন্ততঃ আধা ঘণ্টা বা ৪৫ মিনিট সময় খোজ কাঢ়িব লাগে। ডায়েবেটিছ আৰু ৰক্তচাপৰ সমস্যা থাকিলে সেয়া নিয়ন্ত্ৰণ কৰাটো অত্যন্ত জৰুৰী। কোষ্ঠকাঠিন্য থাকিলে সেয়া দূৰ কৰিব লাগিব। জ্বলা, মছলাযুক্ত আৰু তৈলাক্ত খাদ্যৰ পৰা আঁতৰি থাকিব লাগিব।